হুকুম নীতি বন্ধ করো, নির্যাতন করা বন্ধ করো, প্রাপ্য আদায় দিবই লাগে। দাদাগিরি নচলিব, ব্রিটিশ রুল গো ব্যাক, ব্রিটিশ রুল গো ব্যাক, ব্রিটিশ রুল গো ব্যাক। No justice, no rest, no rest, no rest. Jagi ja, jagi ja, jagi ja, jagi ja. আজি অতি দুখেৰে কওঁ যে ফাতেহাবাদ চাহ কথা আজি পুনৰ মানে আমি দুখিত আজি শ্ৰমিকৰ প্ৰাপ্য আদায়ৰ ক্ষেত্ৰত যেনেকুৱা তেওঁলোকে যোৱাকালি লেবাৰ বিভাগে যেতিয়া নেকি SDO মানে যেতিয়া বৈঠক বহিছিলে তাতে শ্ৰম বিভাগ তথা আমাৰ গোটেই শ্ৰমিকখিনিক লৈ তেওঁলোকে মানে বৈঠক বহিছিলে আৰু এই বৈঠকত এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে যে আজি 2 সপ্তাহ দৰমহা দিয়া হ'ব আৰু এক্সট্ৰা বাৰ পেমেন্ট দিয়াৰ কাৰণে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিলে। কিন্তু আজি এটা সপ্তাহৰ পেমেন্ট আনি তেওঁলোকে শ্ৰমিকৰ মাজত পুনৰ মানে প্ৰবঞ্চনা কৰা দেখিবলৈ পোৱা গ'ল। আৰু এই পেমেন্টত কোনোবা 100 টকা, কোনোবা 200 টকা, কোনোবা মানে নাপাব এনেকুৱা এটা টকা আমি আমাৰ ইয়াতে ডিষ্ট্ৰিবিউচন কৰাৰ কাৰণে এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে প্ৰতিবাদ মুখৰ হৈ পৰিল প্ৰতিজন শ্ৰমিকে এই টকাটো নোলোৱাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰণ আমি চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ যে এই ৰাজেশ কুমাৰ যাদৱৰ যি ভাবুকি, যি দাদাগিৰি, এই দাদাগিৰি চৰকাৰে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ সুৰক্ষিত নহয়, চাহ শ্ৰমিক সুৰক্ষিত নহয় আৰু তেওঁৰ পৰা বহু ধৰণৰ টকা পইচা পাবলগীয়া আছে। কাৰণ বোনাছৰ টকা ইতিমধ্যে তেওঁ এগ্ৰিমেণ্ট কৰি তেওঁ দিয়া নাই, ইতিমধ্যে আমাৰ শ্ৰমিকৰ বকীয়া ধন পইচা এইটো দিয়া নাই আৰু বহু ধৰণৰ টকা পইচা পাবলগীয়া আছে। সাধাৰণ শ্ৰমিকৰ পাব লগা ৰেচন এইটোও দিয়া নাই আৰু মেডিকেল ফেচিলিটিৰ লগত একো নাই। আৰু আজি চাহ শ্ৰমিক এজন মৰিলে যোৱাকালি আৰু বহুতো এজন শ্ৰমিকসকলৰ মানে আজি মানে এটা ক্ৰিটিকেল কণ্ডিশ্যনত আছে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ অতি শীঘ্ৰে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক, আমি ৰাজপথত ওলাই অহাৰ কাৰণে বাধ্য হ'ম।